বাহি বিয়াৰ দিনা ৰাতিপুৱাই দৰা কইনা আহি ঘৰ পালেহি আৰু এইফালে দৰা কইনা অহাৰ খবৰ পোৱাৰ লগে লগে দৰাৰ মাকে মানে বৰমাই কইনা আদৰিবৰ বাবে যা যোগাৰ কৰাত লাগি গৈছে। চেনিকল 3 টুকুৰা কাটি তাৰ ওপৰত মিঠাতেলত ডুবোৱা শলিতা 3ডাল দি এনেকৈ চাকি আপোনালোকৰ ফালে জ্বলাই নে দৰা কইনাক আদৰিবৰ বাবে। লগতে কাঁহৰ কাঁহীখনত আছিলে 5টা কেঁচা পিঠাগুড়িৰ লাড়ু। সেই কেঁচা পিঠাগুড়িৰ লাড়ু কেইটা কি কৰিব সেইটো বাৰু আপোনালোকক লং ভিডিঅ'ত দেখাই আছো আৰু কৈ আছো। তাৰপিছত এয়া দৰা কইনাক সহজ হ'বৰ বাবে বাহিৰতে তেওঁলোকৰ মাজত ধেমালিৰ কিছুমান খেল, আঙঠি লুকুওৱা। দৰাই চাউলৰ মাজত আঙঠি লুকুৱাইছে, তাৰপিছত কইনাক এটা মিঠাতেল ঘঁহা তামোল দিছে আৰু সেইটো কাটি খুৱাব লাগে। আমাৰ দৰা পিছে বৰ তামোলি, আমাৰ কইনাই গতিকে তামোল কাটিব জনাটো বাঞ্ছনীয়। বৰ ধুনীয়াকৈ তামোল কাটি কইনাই দৰাক এনেকৈ খুৱাই দিলে। আমাৰ ফালে আৰু এটা নিয়ম আছে দেই, দৰাই কইনাই বাহিৰতে সকলোৰে আগত ইজনে সিজনক চুমা খাব লাগে। আমাৰ দৰা কইনাই চুমা খালে নে নাই সেইটো জানিবৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব লং ভিডিঅ'লৈ। এতিয়া কইনাই গৃহ প্ৰৱেশ হ'ব আৰু কইনাই যে এই কলহটোৰ ভিতৰত হাতখন ভৰাই দিলে তাৰো এটা কাৰণ আছে। বাৰু আজিলৈ আহিছো বাই, অতি সোনকালে বিয়াৰ দীঘল ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাইছো। ভালে থাকক।